দৃষ্টিপাত। প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টিপাতৰ বিষয়বস্তু বিকশিত ভাৰত সংকল্প যাত্ৰা। এই সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰা হ'ব পোনপটীয়া লাইভ ফোন ইনৰ জৰিয়তে। আজিৰ অনুষ্ঠানত আমাৰ সৈতে উপস্থিত আছে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰীযুত মৃগেন শৰণীয়াদেৱ। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকাৰ সময়ত ফোন কৰিব পাৰে। আমাৰ নম্বৰ কেইটি হৈছে 036126611876 আৰু 036126622325। আমি এতিয়া শ্ৰোতাসকলক লৈ গৈছো আমাৰ আনটো ষ্টুডিঅ'লৈ, য'ত মাইক্ৰফোনৰ সন্মুখত আছে মানস প্ৰতিম শৰ্মা। ধন্যবাদ মন্ত্ৰী। সমূহ শ্ৰোতাকে আজিৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমাৰ সৈতে সমল ব্যক্তি গুৱাহাটীৰ মেয়ৰ শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়া উপস্থিত আছে। আমি শ্ৰীযুত শৰণীয়া ডাঙৰীয়াক আমাৰ অনুষ্ঠানলৈ পুনৰ আদৰণি জনালোঁ। আমি কিছুদিন বিৰতিৰ পিছত আপোনাক ইয়াত অতিথি হিচাপে লাভ কৰিছোঁ। পুনৰ আপোনাক ধন্যবাদ। লগতে ভোগালী বিহু উৰুকা, ভোগালী বিহুৰ আপোনাৰ লগতে আমাৰ সমূহ শ্ৰোতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰোঁ। শ্ৰোতা ৰাইজলৈকে আমাৰ তৰফৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰোঁ। আমি বিষয়বস্তুৰে অনুষ্ঠান আৰম্ভ কৰোঁ যে ইতিমধ্যে গুৱাহাটী মহানগৰীত আৰু আপোনাৰ পৌৰ নিগমৰ অধীনস্থ স্থানসমূহত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী সমাপ্ত হৈছে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপোনাৰ প্ৰধান অভিজ্ঞতা কি? আপোনাৰ বোধেৰে আমাৰ কি লাভ হ'ল ইয়াৰ পৰা? হয়, নিশ্চয়কৈ বিকশিত ভাৰত আমাৰ সংকল্প যাত্ৰাত আমি গুৱাহাটীত প্ৰায় 38টা ঠাইত আমি এই বিকশিত যাত্ৰা আমি সভা সমিতি অনুষ্ঠিত কৰিছোঁ আৰু আমাৰ শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই বিকশিত যাত্ৰাৰ লগত সংগতি ৰাখি এটা শিবিৰ হয় দিনজোৰা কাৰ্যসূচীৰে। তাতে আমাৰ মহিলাসকল বা যিসকল আমাৰ এই শিবিৰত উপস্থিত হয় তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা হয়। আৰু ইয়াৰ লগে লগে আমাৰ আধাৰ কাৰ্ডেই হওক বা তেনেধৰণৰ আমাৰ যিবিলাক আমাৰ ফুটপাথত বা পদপথত ব্যৱসায় কৰে আমাৰ তেওঁলোকৰ কাৰণে যি আঁচনি আমাৰ PM স্বনিধি সেইটো বনাব পাৰে। উজ্জ্বলা গেছৰ আঁচনি যিবিলাকে পোৱা নাছিল তেওঁলোকে সেইটো দিব পাৰে। আয়ুষ্মান ভাৰত কাৰ্ডো তেনেকৈ বনাব পাৰিছিলে। তো সেইখিনি কাৰ্ড বা সেইখিনি ব্যৱস্থা দিয়াৰ কাৰণে বিকশিত সংকল্প যাত্ৰাত যিসকল ব্যক্তি আহে তেওঁলোকে কৰিব পাৰে। যোনে কৰা নাই আৰু যিসকলে কৰিছে তেওঁলোকৰ জৰা হয়। আৰু এই বিকশিত সংকল্প যাত্ৰাৰ অনুষ্ঠানত যিসকলে যিসকল হিতাধিকাৰী আছিলে তেওঁলোকে যোনে এইটো সফলভাৱে পাৰিছে, এতিয়া PM স্বনিধি যিটো পদপথত ব্যৱসায় কৰাবিলাকক ক'ভিডৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰী চিন্তা কৰিছিলে যে এওঁলোকক কেনেকৈ আমি বচাব পাৰোঁ, জীৱন নিৰ্বাহ কৰাব পাৰোঁ। প্ৰথম অৱস্থাত 10,000, তাৰপিছত 20,000, তাৰপিছত 30,000, 3টা পৰ্যায়ত তেওঁলোকক লোন দিছিল। সেই লোন লৈ তেওঁলোকে কেনেকৈ ব্যৱসায় কৰিছিলে আৰু আমাৰ যি উজ্জ্বলা গেছ লৈ পেলাই তেওঁলোকে কেনেকৈ কৰিলে বা আমাৰ অৰুণোদয় আঁচনিৰে কেনেকৈ কৰিলে সেইবিলাক হিতাধিকাৰীসকলৰ তেওঁলোকৰ মনৰ আত্মবিশ্বাসখিনি তেওঁলোকে কোৱা যায়। আৰু ইয়াৰ লগে লগে যিসকল আমাৰ তাতে উপস্থিত থাকে ৰাইজ তেওঁলোকে সেই ধৰণৰ বস্তু ক'ত পাব পাৰি, কেনেধৰণৰ বিকশিত কৰিব পৰা হৈছে বা এনেধৰণৰ আঁচনিৰ বিষয়ে জনোৱা গৈছিলে। ইয়াৰ লগে লগে ভাৰত চৰকাৰ বা অসম চৰকাৰে যিখিনি আমাৰ আঁচনি ৰাইজৰ কাৰণে দিছিলে, যিবিলাক আমাৰ দুখীয়া ৰাইজৰ কাৰণে দিছিলে সেই আঁচনিৰ বিষয়ে তাতে জনোৱা যায়। তো বহুতে ক'ত কেনেকৈ কি পাব পাৰে আঁচনি বহুতে নাজানে, সেইখিনি জনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু চৰকাৰে এনেধৰণৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত কিমান দূৰ আৰু কৰিব পাৰে আৰু কোনে কোনে পাব পাৰে। ইয়াৰ লগে লগে আপোনাৰ ধৰক গাঁও অঞ্চলত কেনেধৰণৰ উন্নতি কৰিছে আৰু বিভিন্ন ধৰণৰ এক ব্যৱস্থাৰে যি আঁচনি দিছে বা কি আঁচনি আৰু পাব লগা আছে, কেনেধৰণৰ আঁচনি পালে কি হয়, তো বিভিন্ন আঁচনিৰ বিষয়ে জনোৱা যায়। সেইখিনি যেতিয়া আমাৰ সেই ৰাইজে উপস্থিত ৰাইজে জানে তেওঁলোকে যেতিয়া ঘৰলৈকে গৈ পেলাই আকৌ 10জনক কয় তো এইখিনি আঁচনি পাব পৰা যায়। তাৰ পৰা আমাৰ যি সংকল্প আছিল বিকশিত ভাৰত কৰা, তো সেই ৰাষ্ট্ৰখন বিকশিত হোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিব পাৰোঁ আৰু সকলো দুখীয়া ৰাইজে তাৰ পৰা আঁচনিখিনি পাবলৈ সক্ষম হ'ব পাৰে। তো এনেধৰণৰ এক প্ৰচেষ্টাৰে মাননীয় প্ৰধানমন্ত্ৰী সমগ্ৰ ভাৰততে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও আমাৰ অসমৰ এগৰাকী আত্মসহায়ক গোটত যিসকলে আমাৰ পাবলৈ সক্ষম হৈছে, আমাৰ আত্মসহায়ক গোটৰ যি আমাৰ উন্নতি হৈছে, সেইগৰাকী আমাৰ কল্যাণী ৰাজবংশী তেখেতৰ লগতে কথা পাতিছিলে আৰু সুন্দৰভাৱে কথা পাতিছিলে। চাগে এইটো 21 নে 22 আমাৰ ডিচেম্বৰ আছিলে। কল্যাণী তেখেতে কেনেধৰণৰ মহিলাক আকৰ্ষিত কৰিছে, তেওঁ মহিলাবিলাকক কেনেধৰণৰ আত্মসহায়ক গোটৰ পৰা জৰিয়তে ব্যৱস্থা কৰাৰ কাৰণে এই ধৰণৰ সুবিধা দিয়াৰ কাৰণে তেওঁ ভাবিছিলে। তো এই ধৰণৰ তেখেতৰ কথা পাতিছিলে। তো এই ধৰণৰ এটা কৰিলে মানুহখিনি অলপ উদ্যম পায় আৰু এই ধৰণৰ আঁচনি পাবৰ কাৰণে তেওঁলোকে ভাবে। মাননীয় প্ৰধানমন্ত্ৰী প্ৰতি শনিবাৰ আৰু ৰবিবাৰে
এই ধৰণৰ ভাৰ্চুৱেল যোগে যোগাযোগ কৰিছিলে প্ৰধানমন্ত্ৰীৰ লগত সেই দুখীয়া ৰাইজ জড়িত হ'ব পাৰিছে যে বিভিন্ন ধৰণৰ এক মানে উৎসৱমুখৰ পৰিৱেশ এটা সৃষ্টি হৈছিল আৰু প্ৰতিটো ঠাইত ৰাজ্যৰ মানে সঁহাৰি অফুৰন্ত আছিলে প্ৰায় নাই বুলি কয় গুৱাহাটী নিচিনা চহৰত এই মানে আপোনাৰ ৱৰ্কিং ডেজত প্ৰায় নাই বোলে এটা শিবিৰত প্ৰায় আপোনাৰ 700 পৰা 800 900লৈকে আমাৰ ৰাইজ তাতে গোট খাইছিলে বশিষ্ঠ অঞ্চলত আৰু গোট খাইছিলে তো এতিয়া আমাৰ গুৱাহাটীৰ পৰা হোৱাৰ পিছত তাৰপৰা গ্ৰাম্য অঞ্চললৈকে গ'ল গ্ৰাম্যটো আৰু প্ৰভাৱ পৰিছে আৰু এইটো সম্পূৰ্ণ এক মানে চৰকাৰী অনুষ্ঠানৰ যোগেদি গৈছিলে আৰু ৰাইজে সুবিধা পাইছিলে ডিচি তাতে জড়িত হৈ আছিলে আমাৰো বিষয়ে আছিলে তাতে আমাৰ উপস্থিত আছিল আমাৰ লোকেল কাউন্সিলৰ আছিল আমাৰ বিধায়কসকলো ক'ৰবাত গৈছে আমাৰ এমপি মহোদয় তাতে আছিলে তো এই ধৰণৰ কাৰ্যসূচী মানে গুৱাহাটীবাসী ৰাইজক এইখিনি মানে সজাগতা অনাৰ কাৰণে কেনেধৰণৰ আঁচনি পাবলৈ কি লাগে আৰু যিখিনি ব্যৱস্থা আৰু এখন গাড়ী আহিছিলে গাড়ীত বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে আমাক জনাইছিলে আপোনাৰ ধৰক এইটো যে হেৰি এটা মানে খেতি পথাৰত কেনেধৰণৰ ড্ৰোনেদি পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে কেনেধৰণৰ ছটিয়াব লাগে সাৰ সেইবিলাক আমাক দেখাইছিলে আৰু ইমানখিনি গাঁৱে ভূঞে যে উন্নতি হৈছে সেইখিনি আমাক দেখুৱাইছিলে আৰু সেইখিনি ৰাইজে জানিছিলে আৰু আমাৰ ঠাইও যে উন্নতি হ'ব পাৰে ৰাস্তা ঘাট নিৰ্মাণ কৰা বিভিন্ন ধৰণৰ ক্ষেত্ৰত সেইখিনি জানিছিলে ভাৰতখন কেনেধৰণৰ বিকশিত হৈছিলে আৰু মোদী ডাঙৰীয়াই কেনেধৰণৰ সংকল্প লৈছিল আমাৰ বিকশিত কৰাৰ কাৰণে দেশখনৰ সেই বিষয়ে তেখেতৰ দৃষ্টিপাত কৰে সকলোকে তো নিশ্চয়কৈ এক সঁহাৰি আছিল আৰু ৰাইজে ইয়াৰ পৰা উপকৃত হৈছে বহুখিনি মানুহ উপকৃত হৈছে যোনে নাজানে আঁচনিৰ বিষয়ে আৰু যোনে জানিবলৈ চেষ্টা কৰিছে আৰু যোনে পাইছে তেওঁলোকৰ উপলব্ধি তেওঁলোকে তাতে বৰ্ণনা কৰিছিলে তো এনেধৰণৰ পৰিৱেশ এটা হৈছিলে সুন্দৰভাৱে আৰু সকলো ৰাইজৰ অফুৰন্ত সঁহাৰি আছিলে গতিকে এতিয়া ৰাজ্যৰ বিভিন্ন ঠাইত বিশেষকৈ গ্ৰামাঞ্চলত এতিয়াও এই অভিযান অব্যাহত আছে গতিকে আপোনালোকে মেয়ৰ ডাঙৰীয়াক শুনিলে যিসকল এতিয়াও শ্ৰোতাই এই ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোক নিশ্চয় এই ঠাইলৈ যাব পাৰে ক'ত কেনেকৈ লোন পাব পাৰে ক'লৈকে গ'লে কি পাব পাৰে স্কিল ডেভেলপমেণ্টৰ ওপৰত কি আছিলে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে বহুতে নাজানে বা আমাৰ কাৰণে তেনেকৈ প্ৰচাৰ নহয় এই প্ৰচাৰ কাৰ্য কৰাৰ কাৰণে মানে পাবৰ কাৰণে এতিয়াও আমি স্কিল ডেভেলপমেণ্টৰ পৰা আমি 8 ঠাইত বিভিন্ন ধৰণৰ স্কিলৰ কাৰণে আমি ট্ৰেইনিং দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে সেই বিকশিত ভাৰতৰ শিবিৰৰ পৰা সেইদিনা আমি দিছোঁ তো সেইকাৰণে 8 ঠাইত আমি আমাৰ মানে সেনেকৈ কৰিম আৰু উঠি অহা যিসকল আছে তেওঁলোকে আৰু কাম কৰিব পাৰিব তেওঁলোকৰ যিখিনি জীৱিকা তেওঁলোক পাব পাৰিব স্কিল ডেভেলপমেণ্টৰ পৰা জড়িত সেইখিনি ব্যৱস্থা কৰে ছ'চিয়েল ৱেলফেয়াৰৰ পৰা কি কৰি আঁচনি লৈছে আপোনাৰ ধৰক আমাৰ বিভিন্ন ধৰণৰ আমাৰ মেডিকেলৰ পৰা কি আঁচনি আছে তো বিভিন্ন ধৰণৰ আঁচনিৰ বিষয়ে জনাইছে আৰু ৰাইজ উপকৃত হৈছে হয় আৰু যেহেতু এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ অধীনত উন্নয়নমূলক আঁচনিসমূহ গুৰুত্ব দিয়া হৈছিলে গতিকে আৰু আপুনিও আজি আমাৰ সৈতে উপস্থিত আছে গতিকে আমি এতিয়া গুৱাহাটীৰ বিষয়ে উন্নয়নমূলক আপোনাৰ অধীনত গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত জানিব বিচাৰিছোঁ যে আমি পূৰ্বে গুৱাহাটী মহানগৰীত এক সমস্যা আছিলে যে খোৱাপানী যোগান আৰু আপুনি সেই সময়ত কৈছিলে যে খোৱাপানী যোগানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু পৰ্যায়ক্ৰমে আপোনালোকে বিভিন্ন আঁচনিৰ অধীনত খোৱাপানী যোগান ধৰিব আৰু বৰ্তমান এই ব্যৱস্থা অব্যাহত আছে আৰু পৰিস্থিতি পূৰ্বতকৈ বহু উন্নত হৈছে আনে গুৱাহাটীবাসীৰ বাবে প্ৰধান সমস্যা যেটি হ'ল যে কৃত্ৰিম বান এতিয়া এই অৱস্থা নাই ধৰক 3-4 মাহ আৰু আমাৰ হাতত আছে আপোনালোকৰ হাতত পুনৰ যাতে এই ধৰণৰ সমস্যা নহয় সম্পূৰ্ণ ৰোধ কৰাটো নিশ্চয় সম্ভৱ হৈ নুঠে তথাপিও এপ্ৰিল মে মাহৰ পৰা আৰম্ভ কৰি যদি আমি সেই আগৰ দৰে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে এতিয়াৰ পৰা কি আপোনালোকৰ পৰিকল্পনা হয় আমি মানে যোৱাবাৰত তাৰমানে 21-22ত কৰি আমি 23 বৰ্ষত আমি কিন্তু কৃত্ৰিম বানপানীৰ পৰা বহুখিনি আমি শিকিবও পাৰিছোঁ আৰু কৰিবও পাৰিছোঁ তো সেইধৰণে কাম কৰিছোঁ এইবাৰো আমি পূৰ্বৰ স্থিতিতে আমি বিভিন্ন ধৰণৰ কাম আমি হাতত লৈছোঁ যোৱাবাৰ 2022-23ত আমাৰ যি নলা মানে গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা 143টা নলা আমি চাফা কৰিছিলোঁ তাতে কিন্তু মেইনটেনেন্সটো নাছিলে সেইকাৰণে লাষ্ট বৰষুণত আমাৰ পানী এটা হৈছিলে এইবাৰ আমি তাৰ পৰা শিকিলোঁ যে আমি গোটেই নলাটো আমি অহা 1 ফেব্ৰুৱাৰীৰ পৰা আমি চাফা কৰিম আৰু 31 অক্টোবৰলৈকে চাফা হৈ থাকিব লাগিব প্ৰথম অৱস্থাত আমি নলাটোৰ যিমান বোকা পাম সেই 31 তাৰিখত যেন সিমানেই বোকা পাওঁ মেইনটেনেন্সটো ধৰি লাঠি ভৰাই পালোঁ আমি 2 ইঞ্চি পালোঁ তাৰ পিছতো যে আমি 2 ইঞ্চিতে পাব পাৰোঁ মেইনটেনেন্স আৰু পিৰিয়ড এটা দিছোঁ সেইকাৰণে গোটেই নলাটো কণ্টিনিউৱাছলি তেওঁ চাফা কৰি থাকিব তেতিয়াহ'লে যেনেকৈ আগতে আমি যোৱাবাৰ যেনে চাফা কৰাৰ পিছত যেতিয়া নলাত বোকাবিলাক আহি গ'ল পানী দিয়া বৰষুণ দিয়াৰ পিছত নলাবিলাক বোকা আহিছে পাহাৰৰ মাটি আহিছে ধূলি বুলি আহিছে তাৰপিছতে আমাৰ কি 6 অক্টোবৰ যিটো ডাঙৰ বৰষুণ হ'ল
নলাসমূহ জাম থকা কিছু ক্ষেত্ৰত আমাৰ পানী আমি ৰাস্তাত দেখা পালোঁ তো সেইখিনি যেন নহয় তাৰ কাৰণে কণ্টিনিউ আমি গোটেই মাহটো গোটেই আমাৰ ধৰক ফেব্ৰুৱাৰীৰ পৰা অক্টোবৰলৈ প্ৰায় 6 মাহ 7 মাহমান হ'ব সেইখিনি আমি গোটেই পিৰিয়ডটো আমি চাফচিকুণ কৰি মেইনটেইন ৰাখোঁ 143টা ডাঙৰ ডাঙৰ নলা যিখন আমি গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা কৰা যায় সেইখিনি কৰোঁ PWD প্ৰায় তেনেকেই 158 বা 152 চাগে তেওঁলোকে নলা চাফা কৰিব তেওঁলোকো ঠিক তেনেকৈ আমাৰ মেইনটেনেন্সত পিৰিয়ড থাকিব ইয়াৰ লগে লগে আমাৰ যি 5খন ডাঙৰ নদী আছে আগত আমাৰ আছে ভৰলু বাহিনী আপোনাৰ মৰা ভৰলু আপোনাৰ বশিষ্ঠ আৰু লক্ষ্মীজান এই 5টা গুৱাহাটী পৌৰ নিগমে কৰিব আৰু আমাৰ পামুহি আৰু আমাৰ বুন্দাজানটো আমাৰ GMD কৰিব সেইখিনি আমাৰ ভগাই দিয়া হৈছে গোটেইখিনি কৰিব সেইখিনিও আমি মেইনটেনেন্সত থাকিব তো এইবাৰ আমি মানে চাইছোঁ যে আমাৰ বহুখিনি পইচা আগৰ তুলনাত কমকৈ হৈছে আৰু বহুখিনি আমি চাব পাৰিছোঁ যে এতিয়া আমি কমকৈ কৰিছোঁ প্ৰায় আমি 7 কোটি টকা বচাবলৈ আমি সক্ষম হ'ম ইয়াৰ উপৰি সেই 7 কোটি টকা বচাৰ কাৰণে আমি যিবিলাক নলা PWD চাফা কৰিব নোৱাৰে গুৱাহাটী পৌৰ নিগমৰ লেবাৰবিলাকো চাফা কৰিব নোৱাৰে শ্ৰমিকবিলাকে চাফা কৰাৰ কাৰণে অসুবিধাত আহি পৰে সেই নলাবিলাক আমি কাউন্সিলৰবিলাকৰ পৰা আমি লৈছোঁ সেনেকুৱা প্ৰায় 160টা নলা আমাৰ আছে সৰু বৰ ডাঙৰ নলা সেইখিনি এইবাৰ আমি অতিৰিক্তভাৱে আমি চাফা কৰিব সক্ষম তাতে মাত্ৰ 3 লাখৰ পৰা 3.5 লাখ টকা খৰচ হ'ব তো কেনেকৈ 7 লাখৰ পৰা আমি এতিয়াও আমি 4 লাখ 3 কোটিৰ পৰা 3.5 কোটি খৰচ হ'ব এতিয়াও আমি তাৰমানে 3.5 কোটিৰ পৰা 4 কোটি টকা আমাৰ পূৰ্বৰ তুলনাত কমকৈ হ'ব সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ প্ৰথম ফেজৰ আমাৰ টেণ্ডাৰ ইতিমধ্যে আমাৰ হৈ গৈছে আৰু টেণ্ডাৰ চাগে ড্ৰপিং চাগে আমাৰ 19-20 তাৰিখে লাষ্ট ডেট আছে মই নাজানো ঠিক ডেটটো সেইটো হ'ব আৰু এইটো ছেকেণ্ড ফেজৰ টেণ্ডাৰ আমি ফেব্ৰুৱাৰী আগভাগত আমি কৰি ল'ম আৰু এইখিনি চাফচিকুণৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু ছুপাৰ চকাৰ লগাই আমি যিবিলাক ডাঙৰ ডাঙৰ নলা আছে সেইখিনি গুৱাহাটী পৌৰ নিগমৰ আমি চাফা কৰিম তো এই ধৰণৰ ব্যৱস্থাত আমি আগবাঢ়িছোঁ ইতিমধ্যে বুন্দাজানত আমি এটা ডাঙৰ GMDৰ পৰা এইটো বনাইছে বুন্দাজানত ডাঙৰ আমি পাম্প ছেট এটা আমি যোৱাবাৰে আমি অপেনিং কৰিছিলোঁ এইবাৰ এইটো পূৰ্ণ উদ্যত কাম কৰিব শিলখাগতো আমাৰ তেনে পাম্প ছেটৰ ব্যৱস্থা আছে আমাৰ হেৰি আছে সেইখিনি হ'লে আপোনাৰ দিছপুৰ অঞ্চলৰ পানীখিনি টানি লৈ যাব আৰু সেইখিনি লক্ষ্মীজান যদি চাফা হৈ যায় সেনেকৈ কাৰণ বশিষ্ঠ চেনেলেদি আমি এইটো লক্ষ্মীজান আৰু বশিষ্ঠ চেনেলেদি গৈ পেলাই আমি পামহিত পানী পেলাব পাৰিম আৰু আমাৰ নেশ্যনেল হাইৱে যিটো ডাঙৰ নলা এটা আছে সেইটো আমি কানেক্ট কৰি যেন নেশ্যনেল হাইৱেৰ পানী যেন গুৱাহাটীত নোসোমায় বাহিনীত নোসোমায় তাৰ কাৰণে কিছু এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে তো সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিলে সেনেকৈ ডাইৰেক্টলি নেশ্যনেল হাইৱে কাষে গৈ পেলাই পামহিত পৰি যাব আৰু ইয়াৰ লগে আমি ঠিক আমাৰ যিটো GS ৰোডত আমাৰ যিটো ৰূপমিনী গাঁও আছে যিটো আমাৰ বাহিনী নদী আহে তাতো আমাৰ এটা পাম্প ছেট লগা হ'ব আৰু বাহিনীৰ পানী যেন ভৰলু ফালে নাহে সেইটো এটা ব্যৱস্থা আমি কৰিব যে মানে লাগি আছে আমাৰ গোটেই আমাৰ ডিপাৰ্টমেণ্টবিলাকে তো যেতিয়া আমাৰ ভৰলুৰ পানী নাহিব তেতিয়া ভৰলুৰ যদি পানীটো সেইফালে যদি নাহে তেতিয়াহ'লে আমাৰ অনিল লগত নবিলৰ পানীৰ সংখ্যাটো কমি যাব তো এই ধৰণৰ এটা চিন্তা চৰ্চা আমি কাম কৰা আছে আৰু বহুখিনি নলা চোৱা চিতা কৰা আছে এইবাৰ থাৰ্ড পাৰ্টিয়ে এইটো মনিটৰিং কৰিব আৰু তেওঁ চোৱা চিতা কৰাৰ কাৰণে চাব লাগিব তো কোনো ধৰণৰ আমাৰ GMCৰ এমপ্লয়ী বা তেনেধৰণৰ এমপ্লয়ী চোৱা চিতা নকৰে থাৰ্ড পাৰ্টিলৈ এইটো চোৱা চিতা কৰা হ'ব তো সেইকাৰণে আমি এটা বেলেগ ধৰণৰ আমি ধাৰ্য কৰিছোঁ তো এনেধৰণৰ প্ৰচেষ্টাৰে আমি ভাবিছোঁ যে আগতকৈ বহুখিনি আমি কৃত্ৰিম বানপানীৰ পৰা আমি গুৱাহাটীবাসী ৰাইজক আমি কিছু হ'লে আমি কৰিব পাৰিম আৰু যিহেতু পানীটো হ'বই পানীটো জমা হোৱাৰ সোনকালে লৈ যোৱা পদ্ধতি 6 অক্টোবৰত যিটো বৰষুণ দিছিলে সেইটোত আমি যদি আপোনালোকে চাব যে 24 ঘণ্টাৰ ভিতৰত আমি পানীখিনি লৈ যাব পাৰোঁ কিন্তু আগতে কিমান সেইখিনি পানী হ'বৰ কাৰণে আপোনাৰ 2 দিনৰ পৰা 3 দিন শিবিৰ এটা হয় আমাৰ তেনেদৰে বানপানী সাহায্য শিবিৰ এটা হয় মমবাতি আমি বিলাওঁ বিস্কিট বিলাওঁ আমি ডেচলা বিলাওঁ পানী বিলাওঁ বহুতে গৈ আৰু ফটো তুলি পানীত নামি সেইখিনি বিলায় তো সেইখিনি আমাৰ এটা ব্যৱস্থা আছে কিন্তু এইবাৰ যোৱাবাৰ কিন্তু আপুনি যদি লক্ষ্য কৰে সেইটো চিনাৰী আমাৰ মাজত অহা নাই আমি আশা কৰিছোঁ আৰু যেন আমি সোনকালে পানীটো লৈ যাব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কাম কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী যোৱা কিছুদিন আগতে এই কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত তেখেতে এইটো ৰিভিউ মিটিং লৈছে আৰু তেখেতে নিৰীক্ষণ কৰি আছে আশা কৰিছোঁ সকলোৱে ভাল কাম কৰিব আৰু গুৱাহাটীবাসী ৰাইজক বহুখিনি আমি কামখিনি কৰি দিব পাৰোঁ পানীখিনিৰ পৰা যেন তেওঁলোকক পৰিত্ৰাণ দিব পাৰোঁ আৰু ব্যৱস্থা কৰিম পাইপলাইনৰ ব্যৱস্থা এটা আছে যিটো আমাৰ ৰিফাইনাৰী পাইপলাইনটো গৈছে সেই পাইপলাইনটো আমি চাফা কৰিব নোৱাৰোঁ তাৰো এটা ব্যৱস্থা আমি কৰি আছোঁ চিন্তা চৰ্চা কৰি আছোঁ যিটো আমাৰ ডাউন টাউনৰ বেকচাইডত যিটো আমাৰ গকুল পথ বুলি এটা আছে 9 নম্বৰ বাইলাইন যোৱাবাৰ বহুখিনি হল্লা গল্লা হৈছে তাতে আমি পানীৰ পাইপ মানে পাম্প ছেট আমি লগাই থৈছিলোঁ সেইটো কাৰণে কিছু এটা ব্যৱস্থা কৰা আছে সেইটো এইবাৰ নহ'লেও অহাবাৰলৈকে হ'ব চাগে কিন্তু আমি পানীৰ পাইপলাইনটো যদি পাইপলাইনৰ যদি গাঁথাখিনি আমি যদি নলাটো খান্দি দিব পাৰোঁ সেইখিনি পানী ওলাই যায় কিন্তু পাইপলাইনটো আমাক খান্দিব ডিপাৰ্টমেণ্টে নিদিয়ে তথাপিও কিছু ব্যৱস্থা কৰাৰ আমি চিন্তা চৰ্চা কৰিছোঁ যেন সকলো ফালৰ পৰা ৰাইজক যেন আমি এই কৃত্ৰিম বানপানীৰ পৰা কিছু অলপ সহায় কৰিব তাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ এগৰাকী শ্ৰোতাই তেখেতে এটা প্ৰশ্ন জানিব আপোনাৰ পৰা উত্তৰ জানিব বিচাৰিছিল যে গুৱাহাটীৰ সম্পত্তি প্ৰপাৰ্টি টেক্সৰ বিষয়টো সন্দৰ্ভত তেখেতে কৈছিলে যে সকলোৰে হ'ব কথাটো যে
পূৰ্বে যদি তেখেতে 1 টকা দিছিলে বৰ্তমান 2.5 টকা বা 3 টকালৈ বৃদ্ধি হৈছে তেখেতে এই বৃদ্ধি মানে কি ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি আপোনালোকে সিদ্ধান্ত ল'লে এই বিষয়ে তেখেতে জানিব বিচাৰিছিলে আচ্ছা তেখেতৰ প্ৰথমতে আমি তেখেতক ক'ব বিচাৰো বা সমূহ গুৱাহাটীবাসী ৰাইজক বা তেনে ক'ব বিচাৰো যে গুৱাহাটী পৌৰ নিগমৰ প্ৰপাৰ্টি টেক্স বৃদ্ধি কৰা নাই প্ৰথম কথা এইটো ক্লিয়াৰ আজিলৈকে আৰু বছা নাই আপুনি যদি টেক্স দি আছে বা মই টেক্স আমি জানিব লাগে 1 টকাও বঢ়া নাই এইটো আমাৰ এটা যিসকলে 2008 নিৰিখত পইচা দিয়া নাছিলে তাৰমানে কি আছে 2008ত আমাৰ গুৱাহাটী পৌৰ নিগমৰ টেক্সৰ নিৰিখ ধাৰ্য কৰা হৈছিলে নতুনকৈ সেই সময়ত আমাৰ বহু মানুহ আমি দিবলৈ দিয়া নাছিলে আমি কি কৰোঁ তেতিয়া ঠিক আছে আমাৰ যোনে নিদিয়ে পুৰণা মানে 2008ৰ পিছৰ মানুহখিনিয়ে টেক্স দিয়া 2008ৰ পিছত যিসকলে বিল্ডিং বনাইছে যিসকল ঘৰ নতুনকৈ লৈছে তেওঁলোকৰ আমি নিৰিখ আমি নতুন ৰেটত লৈছোঁ 2008ৰ মতে যিটো মাটিৰ ভেলু আছিলে আমাৰ তাৰ কামতে ল'লোঁ সেইটো লৈ সেইখিনি সংখ্যা সেইখিনি হোল্ডিং নম্বৰ হৈ গ'ল আমাৰ প্ৰায় যদি 1256 হয় যদি 90,000 বাদ দিয়া যায় তেনেহ'লে আপোনাৰ প্ৰায় 1,00,000 লাখৰ ওপৰত হ'ব 1,80,000 মানৰ আমি অলৰেডি সেই ধৰণৰ হোল্ডিঙত আমাৰ 2008ৰ টেক্সটো দিলে 2008ৰ পৰা 2023লৈকে সেই পুৰণা মানুহখিনিয়ে যিসকলে দিয়া নাছিলে সেনেকুৱা হোল্ডিং প্ৰায় 91,163টা আছে সেই হোল্ডিং পুৰণা হোল্ডিংখিনিয়ে সেই পুৰণা নিৰিখত তেওঁলোকে যেতিয়া দিছিলে 5 পইচা 10 পইচা যেতিয়া আছিল সেই তেওঁলোকে যেতিয়া মানে 81 91 যেতিয়া তেওঁলোকে সেইটোতে দি আছিলে দি তেওঁলোকে আমাৰ 2023 পালে তা 8ৰ পৰা 23লৈ গ'লে প্ৰায় 15 বছৰ তেওঁলোকে সেই নিৰিখটো দিয়া নাছিলে যেতিয়া আমাৰ ডিজিটেলাইজ হৈ গ'ল যেতিয়া আমাৰ সব কম্পিউটাৰাইজ হৈ গ'ল তে কম্পিউটাৰে দুটা নিৰিখ কৰিব নোৱাৰে সেইকাৰণে 91,000 হোল্ডিং নম্বৰটো আমাৰ 2008ৰ ৰেটতে তেওঁলোকে 2023ত দিছে তাৰমানে কোনোবা যদি 2 টকা দি আছিলে তেওঁ এতিয়া যদি 5 টকা বা 6 টকা দিছে তেওঁলোকে সেই 4 টকা কিন্তু আমাৰ 15 বছৰ দিয়া নাই সেইটো এটা বহুত ডাঙৰ লছ হৈছে গুৱাহাটী পৌৰ নিগমৰ এতিয়া তেওঁলোকে নতুন নিৰিখত মানে আপুনি যিমান নিৰিখত দি আছে 2008ৰ নিৰিখত সেইজন মানুহ সেইটোতে দিব লাগে সমানভাৱে দিয়াটো দৰকাৰ নহয় সবে সমানভাৱে নিৰিখত দিয়া দৰকাৰ যেটো আমি পদ্ধতি দিওঁ সেই কাৰণে তেওঁলোকৰ টেক্সটো বাঢ়িছে তেওঁ যদি এসেসমেন্ট ৰিপৰ্ট চাই আপুনি তেওঁলোকৰ 87 89 বা 91 92 ঘৰ হ'ব পাৰে তেওঁলোকৰ টেক্স বৃদ্ধি কৰা আছে তেতিয়া আমাৰ নতুন নিৰিখত দিয়া আছে এই নিৰিখত আজি আমি এটা প্ৰেছ মিট দিছো তেতিয়া হেনেকুৱা বৃদ্ধি হৈ গ'ল সকলোৱে 2 টকাৰ পৰা 6 টকা লৈ পা 5 টকা লগে হৈছে এতিয়া তেওঁলোকে যদি ইচ্ছা কৰে তেওঁলোকৰ হ'ব পাৰে আৰু আজিকালি হল সেলফ এসেসমেন্ট আপোনাৰ ঘৰটো এসেসমেন্ট কৰিব কাৰণে আমাৰ মানুহ যাব নালাগে আমাৰ মানুহ গলে ফিটা চিটা ধৰিলে বহুখিনি পইচা আগৰ পৰা লৈ মানে এটা মানে নেক্সাসে কাম কৰি দিয়ে সেইকাৰণে আপোনাৰ ঘৰ আপুনি নিজে এসেসমেন্ট কৰি আমাৰ দিলে আপোনাৰ টেক্সটো ওলাই যাব আৰু এতিয়া আমি টেক্স মাহে লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা আছে যেনেকৈ দে মাহে দিয়ে 3 মাহে দিয়ে 6 মাহে দিয়ে 1000 কি 1 বছৰ কাৰণে দিয়ে এতিয়া আজি আমি এটা আপোনালোকক সংবাদ মাধ্যমত আমি মানে এটা প্ৰেছ মিট দিছিলোঁ যে এই 91 আমাৰ হোল্ডিং নম্বৰ যি 2008ৰ আগৰ আছিলে তেওঁলোকৰ এতিয়া প্ৰায় 11,000 পৰা 12,000 হোল্ডিং আমাৰ নতুন 2008ৰ নিৰিখত যোনে বুজি পাইছে দি দিলে যোনে বুজি পোৱা নাই আমাৰ কথাৰ পৰা নাই তেওঁলোকৰ টেক্সটো বৃদ্ধি হৈছে তেওঁলোকে এতিয়া এসেসমেন্ট কৰাই ল'ব পাৰে যদি আমাৰ পৰা তেওঁলোকে বিশ্বাস নকৰে যে এটি বিল হ'ব পাৰে তেওঁলোকে সেলফ এসেসমেন্ট কৰি আমাক দিও আমাৰ টেক্সটত হেনেকে আহি যাব আৰু যদি আমাৰ পৰা যদি এসেসমেন্ট কৰিব বিচাৰে জিএমচিৰ পৰা তেনে হেতু আমি কৰাই দিম সেকেন্ড কথা হ'ল যি সকল ধৰ নিৰিখিতা বাঢ়ি গ'ল কাৰবাৰ 2000 আছে তাৰ এতিয়া 5000 পৰা 6000 টকা হ'ল তেও 50% দিলে হ'ল আমাক এতিয়া বাকি 50% অহা ফাইনান্সিয়েল ইয়াৰত দিলে হ'ল যদি দিয়া অসুবিধা আছে কিবা তাৰ কাৰণে আমি কোনো পেনাল্টি নলওঁ কাৰণ এনে এক বছৰটো পাৰ হৈ গ'লে 10% আমি পেনাল্টি এটা লওঁ এইটো এবাৰ তেওঁলোকৰ ক্ষেত্ৰত আমি নলওঁ কাৰণ তেওঁলোকৰ মানে ঘপককে বাঢ়ি যোৱাৰ কাৰণে এটা মানুহ হ'ব পাৰে কাবাৰ যে 10,000 আছিল তেওঁ 30,000 টকা আছে 30,000 দিয়াৰ কাৰণে এটা অসুবিধা আহিব পাৰে তেওঁ যদি 15,000 টকা দি প্লাই 15,000 টকা যদি অহা বছৰ দিয়ে তেওঁ যদি এসেসমেন্ট কৰি লয় আৰু তেওঁ যদি বৃদ্ধি হোৱা বুলি ভাবি যদি নিউকে এসেসমেন্ট কৰি লয় বা নিজে যদি সেলফ এসেসমেন্ট দিয়ে যিমান টকা হ'ব আমি সিমান টকাই লম তো এই ধৰণৰ বৃদ্ধি আমাৰ হোৱা নাই আমি পুৰণা নিৰিখতে লৈ আছো যদি 70% মানুহে পুৰণা নিৰিখত 2008ৰ বৰ্ষত দি আছে বাকি 30% মানুহে কিয় নিদিব তো সেইটোৱে কথা আৰু এতিয়া সমান হৈছে সেই কাৰণে আমাৰ এটো দিয়া আছে কাৰো টেক্স বৃদ্ধি কৰা নাই খালি পুৰণা নিৰিখ আৰু নতুন নিৰিখ পুৰণা নিৰিখ মানুহখিনি নতুন নিৰিখ মানে যোৱা আজি 15 বছৰ আগতে নিৰিখ যেটো ফিক্স হৈছে সেই নিৰিখতে আমি দিব কৈছো তেওঁলোকে দিয়া নাছিল আজি দিব লাগিব কাৰণ সবটো ডিজিটালাইজ হৈ গ'ল সবৰে সমান কাৰণ কম্পিউটাৰটো দুটা ৰেট নলব সব এটা ৰেটে লব তো সেই কাৰণে এটো বৃদ্ধি হৈছে
এটা সকলোৰ বাবে এটা নিৰীখ আপোনালোকে নিৰ্ধাৰণ কৰিছে হয় এটাই নিৰীক্ষণ হ'ব যদি আপোনাৰ ৰাজগড় ৰোডত যদি 10টা ঘৰ থাকে কোনোবা যদি পুৰণা নিৰীক্ষত দি আছে তেওঁ এটা নতুন নিৰীক্ষত মানে 2008 নিৰীক্ষত দিব লাগিব আৰু 15 বছৰ পৰা আগৰ পৰা যোনে 2008 দি আছিল তেওঁ সিমানে দি আছিল টেক্স বৃদ্ধি হোৱা নাই খালি তেওঁলোকে আগৰ নিৰীক্ষত নিদিয়াৰ কাৰণে এতিয়া বৃদ্ধি হোৱা যেন লাগিছে হয় আপুনি যেতিয়া শেষৰবাৰলৈ আমাৰ অনুষ্ঠানত আহিছিলে আপুনি গুৱাহাটীত বাট পথ নিৰ্মাণৰ কথা কৈছিলে ৰাস্তাৰ কথা কৈছিলে যে আপোনালোকৰ যে কাউন্সিলৰ আছে তেওঁলোকে ইয়াত নিৰ্মাণ কাৰ্য চলাব পাৰিব বৰ্তমান কি পৰ্যায়ত আছে বা আপোনালোকৰ কি পৰিকল্পনা আছে হয় আমি ইতিমধ্যে আমাৰ কাউন্সিলৰবিলাকৰ জৰিয়তে আমি কিছু কাম কৰা আমি আগভাগ লৈছোঁ আৰু দ্বিতীয়তে আমাৰ আছে 15 ফাইনেন্সৰ পইচাৰে আৰু এছবিডিৰ পইচাৰে প্ৰায় 392টা ৰাস্তাৰ কাম ইতিমধ্যে আমাৰ চলি আছে বহুখিনি ৰাস্তাৰ কাম শেষ হৈছে কিছু ৰাস্তাৰ কাম আমাৰ আৰম্ভ হৈছে আৰু কাউন্সিলৰ ফাণ্ডৰ যিটো 1 কোটি টকা দিম বুলি কৈ আছোঁ ইতিমধ্যে আমাৰ বেংকৰ একাউণ্ট খুলি গ'ল এইটো কনষ্ট্ৰাকশ্যন কমিটিৰ দ্বাৰা কৰিব প্ৰতিগৰাকী কাউন্সিলৰ 1 কোটি টকাকৈ আমি ৰাস্তা ঘাট নিৰ্মাণ নাম আমি দিছোঁ বা তেওঁলোকৰ প্ৰতিগৰাকী কাউন্সিলৰ যদি 7ৰ পৰা 8টা মান ৰাস্তা বনাই 1 কোটি টকা 10 লাখ 12 লাখ 15 লাখ টকা দিয়ে তেনেহ'লে নিশ্চয়কৈ সেইটো আমি ধৰিলে প্ৰায় 400তকৈ ওপৰ ৰাস্তা আমাৰ তাতে হ'ব পাৰে আৰু গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আমাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত প্ৰতিটো ৱাৰ্ডত 10 কোটি টকাকৈ দি পেলাই কাম কৰিম বুলি কৈছিল সেই মৰ্মে 5 কোটি টকাকৈ ৰাস্তা আমাক দিছে প্ৰথম পৰ্যায়ত তো সেইকাৰণে প্ৰায় 307টা ৰাস্তা আমি ইতিমধ্যে পিডব্লিউডিত আমি জমা দিছোঁ ইতিমধ্যে টেণ্ডাৰ হৈছে এই 300 ৰাস্তা আৰু কাউন্সিলৰ ফাণ্ডেদি বনোৱা আপোনাৰ 400 ৰাস্তা আৰু 392টা ৰাস্তা প্ৰায় 1000তকৈ অধিক ৰাস্তা আমি এতিয়া বনাবলৈ গৈ আছোঁ আমি আশা কৰিছোঁ মাৰ্চ মাহৰ ভিতৰত সমূহ 1000 ৰাস্তা আমাৰ চাগে ক্লিয়াৰ হৈ যাব তেতিয়া গুৱাহাটীবাসী ৰাজ্যৰ বহুখিনি ৰাস্তা আমি কৰিব পাৰিম আৰু বহুত ৰাস্তা আছে বনাবৰ কাৰণে সেইখিনি পৰৱৰ্তী আমি নতুন ফাইনেন্সিয়েল ইয়াৰত আমি সেইখিনিলৈ ল'ব পাৰিম তো ইতিমধ্যে ৰাস্তা কাম চলি আছে 400 ৰাস্তা প্ৰায় কাম চলি আছে আৰু নলা নৰ্দমাৰ ৰাস্তা কিছুমান ক্ষেত্ৰত চলি আছে আৰু আমাৰ গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলে যেতিয়া কাম আৰম্ভ কৰিব তাৰ ওপৰত আমাৰ ৰাস্তা কাম নিৰ্মাণ হ'ব আৰু পিডব্লিউডি যি আমি 307টা ৰাস্তা আছে সেই কামো চাগে আমি এই জানুৱাৰী মাহৰ ফাৰ্ষ্টত বা লাষ্টত বা ফেব্ৰুৱাৰী মাহৰ ফাৰ্ষ্টত আমাৰ কাম আৰম্ভ হ'ব মাৰ্চৰ ভিতৰত গোটেইখিনি কাম চাগে ক্লিয়াৰ হ'ব চলিত বছৰত 2024ৰ ভিতৰত এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' ছাৰ হয় নমস্কাৰ আপুনি ক'ৰ পৰা কৈছে মই হাতীগাঁৱৰ পৰা কৈছো জামালুদ্দিনে হয় হয় আপুনি প্ৰশ্নটো সোধক আমি এই আপোনালোকৰ সাপ্লাই ৱাটাৰ আমি কেতিয়া পাম হয় হাতীগাঁৱৰ মই কওঁ আমাৰ RP ৰোড যিটো আমাৰ গণেশগুৰিৰ পৰা যিটো আমাৰ টুৱাৰ্ড ভেটাপাৰা হৈ পেলাই গুচি গৈছে হাইৱেলৈকে সোঁফালৰ ছাইডৰখিনি সোঁফালৰ চাইডে জাইকাৰ দ্বাৰা আপোনাৰ পানী দিয়া হ'ব যদি তেওঁলোকৰ ৰাস্তাৰে পানীৰ পাইপ গৈছে আমি আশা কৰিছোঁ মে-জুন মাহৰ ভিতৰত সম্পূৰ্ণ জাইকাৰ যি প্ৰজেক্ট আছে জাইকাৰ বস্তুখিনি ক্লিয়াৰ হ'ব আৰু তেওঁলোকেও চাগে মে বা জুন মাহৰ ভিতৰত পানীখিনি পাবলৈ সক্ষম হ'ব হাতীগাঁও অঞ্চলৰ আৰু আপোনাৰ ভেটাপাৰা অঞ্চল আপোনাৰ এই আপোনাৰ কাহিলীপাৰা অঞ্চল লাল গণেশ গোটেইখিনি জাইকাৰ যি সাঙুৰি হৈছে সেই জাইকাৰ যে সেইখিনি পানী পাবলৈ সক্ষম হ'ব মই ফোন নম্বৰটি কৈছোঁ আমাৰ ফোন নম্বৰটো সলনি হৈছে 9435405222 অথবা 9435405223 এই দুটি নম্বৰত ফোন কৰিলে আপোনালোকে আমাৰ সৈতে কথা পাতিব পাৰিব আমি এটা গুৱাহাটীৰ সমস্যা হ'ল আপুনিও কেইবাবাৰো এই বিষয়টো উনুকাইছিলে যে ষ্ট্ৰীট লাইট এতিয়াও বিভিন্ন অঞ্চলত ষ্ট্ৰীট লাইটৰ পোহৰৰ বিজুলী বাতিৰ সুবিধা নাই নৈশ পোহৰৰ সুবিধা নাই বৰ্তমান কি আপোনালোকে পৰ্যায়ত আগবঢ়াইছে কাৰণ ইয়াৰ সৈতে আইন শৃংখলাৰ পৰিস্থিতি জড়িত হৈ আছে ড্ৰাগছৰ সমস্যা চেইন কাঢ়ি লৈ যোৱা এই ধৰণৰ সমস্যা আছে মোবাইল চুৰি কৰি নিয়াৰ সমস্যা গতিকে বৰ্তমান কি পৰ্যায়ত আছে হয় আমি আগতে কৈছোঁ যে আমি প্ৰায় 84 কোটি টকাৰে আমি লাইটৰ কাম আমি আৰম্ভ কৰিছোঁ ইতিমধ্যে 30 নৱেম্বৰত আমাৰ টেণ্ডাৰ হৈ গ'ল আমাৰ এতিয়া ডিচেম্বৰ জানুৱাৰী ছাৰ্ভে চলি আছে ক'ত কেনেকৈ লাইট লাগিব কি লাগিব যিখিনি ৰাজপথ গোটেইখিনি চোৱাৰ পিছত আমি আশা কৰিছোঁ ফেব্ৰুৱাৰী শেষত বা মাৰ্চৰ ফাৰ্ষ্টৰ পৰা আমাৰ 20,000 লাইট লগোৱাৰ কাৰণে আৰম্ভ হৈ যাব ইতিমধ্যে সুন্দৰভাৱে আমি এটা ডেমো আমাৰ কেকুৰা নগৰৰ যিটো ৰাস্তা আছে তাতে আমি এটা দেখাইছোঁ এটা CCMS আমি চাইছোঁ যে য'ত আপোনাৰ লাইট যদি বেয়া হৈ যায় তৎক্ষণিকভাৱে গম পাম তো সেনেধৰণৰ এটা ব্যৱস্থা এটা কৰিছোঁ অলপ সময় লাগিব ছাৰ্ভে কৰাৰ পিছত ক'ত কেনেকৈ কি কৰিব ক'ৰবাত যদি ফেজ নাই ফেজ দিয়াৰ ব্যৱস্থা লাইটৰ ব্যৱস্থা সম্পূৰ্ণ ধুনীয়াভাৱে কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ মাৰ্চৰ প্ৰথম দিনৰ পৰা আমি চাগে কামখিনি আমি মানে লাইট লগোৱা কামখিনি আৰম্ভ কৰিম কাৰণ ছাৰ্ভে কৰা 3 মাহ
লাগিবই তো গোটেইখিনি কাম কৰাৰ কাৰণে আৰু ইয়াৰ লগত উপৰিও যদি কৰবাত সেই সাৰ্ভে কৰাৰ পিছত যি লাইট ৰাস্তা বাকি থাকে লাইট দিয়াৰ কাৰণে সেইখিনি আমি কাউন্সিলৰ পৰা আমি বিচাৰিম তেনো কি ৰাস্তা বাকি আছে সাৰ্ভে হোৱাৰ পিছত তো সেইখিনি কোন পৰৱৰ্তী সময়ত আমি সময় প্ৰায় 30 কোটি টকাৰ আমি পৰৱৰ্তী সময়ত আৰু এটা লাইটৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম যত মানে সেই 84 কোটি টকাৰ বাদ দি আৰু যদি ক'ৰবাত লাইট দৰকাৰ আছে সেইখিনি কৰিম আৰু আগৰ আমাৰ যি 21000 22000 লাইট লগোৱা আছে সেইখিনি মই ৰিপেয়াৰিং কৰি থকা হৈছে আমি আশা কৰিছো গোটেইখিনি কাম আমি মাৰ্চৰ শেষৰ ফালে বা এপ্ৰিলৰ ফাৰ্ষ্টৰ ফালে আমি ক্লিয়াৰ কৰিব পাৰিম আৰু যেনেকে কাম চলি আছে আৰু এতিয়া আমাৰ ইউটিলিটি কোম্পানী দ্বাৰা আমাৰ এই লাইটৰ ব্যৱস্থা কৰা হৈছে এটা দিনে ৰাতি তেওঁলোকে কাম কৰি আছে বহুতে কয় দিনত লাইটটো জ্বলি আছে দিনত লাইটটো জ্বলা নাই দিনত লাইটৰ কাম চলি আছে তো সেই ধৰণৰ ব্যৱস্থা আমাৰ চলি আছে তো নিশ্চয়কৈ আমি লাইটৰ সমস্যাটো আমি কিছু হলে সমাধান কৰিব পাৰিম অলপ সময় লাগিব এখিনি কৰিব পাৰিম আৰু গুৱাহাটীৰ বিষয়ে যেতিয়া কথা পাতো এতিয়া আমাৰ স্বচ্ছতা ক্লিননেছৰ বিষয়টো সদায় আহে আৰু গুৱাহাটীৰ খুব উন্নত স্থানত নাই ভাৰতবৰ্ষৰ আন এই ধৰণৰ ডাঙৰ নগৰ চহৰবোৰৰ ভিতৰত এতিয়া আপোনালোকে যথেষ্ট একেটাত কাম কৰে ৰাজ্য যথেষ্ট সজাগ হৈছে তথাপিও পূৰ্বৰ তুলনাত অতি সন্তোষজনকভাৱে আমাৰ গুৱাহাটীৰ স্থান হোৱা মানে আমি উন্নত হোৱা নাই স্বচ্ছতাৰ ক্ষেত্ৰত আপুনি কি বুলি ভাবে যে নহয় যেটো আপুনি ক'ব বিচাৰিছে যোৱা পৰহি দিনাখন স্বচ্ছ সৰ্বেক্ষণ এটা ফলাফল আহিছে সেই ফলাফলত গুৱাহাটীৰ অৱস্থাটো খুব বেয়াকৈ আছে কাৰণ এই স্বচ্ছতা সৰ্বেক্ষণ অকল সাফাটো নাচায় ইয়াৰ লগত বিভিন্ন ধৰণৰ কথা আছে আমি জাবৰ নিষ্কাশন কেনেকৈ কৰি জাবৰটো কেনেকৈ আমি নোহোৱা কৰিব পাৰিছো আমাৰ টয়লেট বিলাক কেনেকৈ ৰাখিছো আৰু বিভিন্ন ধৰণৰ কথা তো এইখিনি কথা চোৱাৰ কাৰণে আমাৰ যদি গুৱাহাটী পৌৰ নিগম সেইখিনি আমি কৰা নাই কিন্তু এতিয়া আমি কৰিব আছে আমি আশা কৰিছো আমি বহুখিনি আমি কৈছিলো আমি ট্ৰেন্সফাৰ ষ্টেচন আমি বনাইছো আমি আদাবাৰী আৰু পুৰণা জেলত আমাৰ দুটা কাম আৰম্ভ হৈ আছে পৰৱৰ্তী সময়ত আমাৰ পুৰবী ডাইৰীৰ ওচৰত হ'ব তাৰপিছত আমাৰ মঠঘৰীয়া কিছু অঞ্চল এটা হ'ব তো এনেকৈ 4টা আমি ট্ৰেন্সফাৰ ষ্টেচন বনাম আৰু তাতে আমি ছেগ্ৰিগেশ্যন কৰিম এবাৰ আপুনি যিখিনি নম্বৰ পাইছে যদি চাই আপুনি ছেগ্ৰিগেশ্যন আমি 46% পাইছো আমাৰ ছেগ্ৰিগেশ্যনটো নাই আমাৰ ঘৰত ছেগ্ৰিগেশ্যন কোনো ভিজা আৰু শুকান কোনো নকৰে একদম ৰাতি যদি আমাৰ আলুৰ বাকলিৰ লগত একেলগে গোটেইখিনি আমাৰ কাগজ পত্ৰ সব একেলগে দি দিয়ে সেইটো আমি যাবলৈ যাওঁ সেইটো আমি বহুত কম পাইছো সেকেন্ডলি আমাৰ যেটো হেৰি আছিল আমাৰ কিন্তু আমাৰ গাড়ী দি লৈ যাওঁ গাড়ী ক্ষেত্ৰত আমাৰ তেনেকৈ লৈ নাযাওঁ কিন্তু এতিয়া আমি গাড়ীখিনি পৃথকীকৰণ কৰাৰ কাৰণে শুকান আৰু জাবৰ যেন লৈ যাওঁ সেইখিনি আমি ব্যৱস্থা গ্ৰহণ কৰিছো আৰু আমি পৌৰ সখী আমি দিছো যে যিখিনি মানে বুজাবুজাৰ ক্ষেত্ৰত ৱাৰ্ডে গৈ আমাৰ পৌৰ সখীয়ে বুজাব কেনেকৈ কৰিব সেই ধৰণৰ ব্যৱস্থা আমাৰ এনজিঅ সকলো সঘনে ঘৰৰ পৰা প্ৰতিদিনে লৈ নাযায় বহুত ধৰণৰ কমপ্লেইন আহে আৰু কমপ্লেইন মই লওঁ যেটো আমি প্ৰয়াস অনুযায়ী কৰিছো প্ৰশাসন সদায় কমপ্লেইন পাওঁ নিনিয়ে তো এতিয়া আমি কিউআৰ কোড লগাইছো কিউআৰ কোডটো মানে আপোনাৰ কিউআৰ কোডটো দিয়াৰ লগে লগে যাব নিছেনে নাই যদি নিয়া নাই তেওঁ ৰঙা লাইট জ্বলিব যদি নিছে তেওঁ গ্ৰীণ লাইট জ্বলিব সেই ধৰণৰ আমি প্ৰচেষ্টা আমি হাতত লৈছো 10টা ৱাৰ্ড প্ৰথমতে মডেল হিচাপে লৈছো সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছো আৰু এই স্বচ্ছ সৰ্বেক্ষণৰ পৰা এটা আমি খুব ভাল ৰিজাল্ট এটা পাইছো আমাৰ মনে সন্তোষ দিছে গুৱাহাটীবাসী ৰাইজৰ যেটো ভয়েস যেটো তেওঁলোকে কথা কৈছিল 2022 চনৰ স্বচ্ছ সৰ্বেক্ষণত এটো আমি 693 পইণ্ট পাইছিলো এবাৰ আমি 1048 পইণ্ট পাইছো আৰু সৰ্বভাৰতৰ ভিতৰত আমি মানে যেটো ৰেট মানে ভয়েসৰ ৰেট 1172 নে কিবা এটা ৰেট আছিল তা পৰ্যায়লৈকে আমি গৈছো আৰু অসমে পাইছে গোটেই অসমে পাইছে 703 গুৱাহাটীৰ অৱস্থা গুৱাহাটী খুব ভাল তাৰমানে গুৱাহাটীবাসী ৰাইজে গুৱাহাটী পৌৰ নিগমে চাবচিডিউন কৰাৰ ক্ষেত্ৰত যে ব্যৱস্থা গ্ৰহণ কৰিছে বা গুৱাহাটীখন চাবচিডিউন কৰাৰ দেখা পাইছে তেওঁলোকে ভাল কমেন্টছ আমাক দিছে সেইকাৰণে গুৱাহাটীবাসী ৰাইজে আপোনালোকৰ এই মানে সাক্ষাৎ কৰা যে দৃষ্টিপাতৰ যোগেদি অশেষ ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো যে গুৱাহাটীখন চাবচিডিউন কৰাৰ কাৰণে ব্যৱস্থা কৰিছে কিন্তু স্বচ্ছ সৰ্বেক্ষণৰ যেটো ৰেংকিং পায় সকলো ক্ষেত্ৰতে চাই আমাৰ কৰিবলৈ আমাৰ জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত প্ৰচণ্ড আমাৰ এতিয়া আৰম্ভ হোৱা নাই আমাৰ এপ্ৰিলৰ পৰা আৰম্ভ কৰিম তাৰ লগত আমাৰ ট্ৰেন্সফাৰ ষ্টেচনখিনি কাম আমাৰ চলি আছে সেইখিনি আমি কৰিম গাড়ীবিলাকৰ পৃথকীকৰণ কৰিব লাগিব সোৰ্স ছেগ্ৰিগেশ্যনটো আমি কৰিব লাগিব তাৰপিছত লগে বিভিন্ন ধৰণৰ আমাৰ ধৰক আৰু এটা ভাল আছে আপোনাৰ ৱাটাৰ বডি আমি সাবচিডিউন কৰা পাইছে 80% আমাক তাতে সন্তোষ দিছে যিবিলাক আমি নদী আমি সাবচিডিউন কৰিছো তাতে চাফা পাইছে তেওঁলোকে তো এনে ধৰণৰ এটা মানে বেয়া ফ্লৰ লগত আমি কিছু ভাল খবৰ পাইছো তো আমাৰ সেইখিনিৰ পৰা আমি অভিজ্ঞতা এটা আমি লৈছো আৰু আগন্তুক দিনত আমি চিন্তা কৰিছো যে অহাবাৰ যদি আমি চিন্তা কৰো যে অহাবাৰ যদি আমাৰ সকলো ক্ষেত্ৰত ঠিক থাকে তো নিশ্চয়কৈ আমি 100 সংখ্যক চহৰৰ ভিতৰত থকাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছো আৰু চেষ্টা এটা কৰিম চাও পিছত কি ৰিজাল্ট হয় কিন্তু ইয়াতে আমাৰ এটা কথাকে তেওঁলোকে পৰীক্ষা কৰিব হে জুলাই আগষ্ট মাহত তো জুলাই আগষ্ট মাহত অসমৰ তথা গুৱাহাটীৰ অৱস্থা খুবেই লেতেৰা থাকে
বাৰিষা থাকে সেইটোত আমি অলপ মাৰ ভাগ্য তাতে আমাক চাথ দিয়া নাই তো এইটো যদি নৱেম্বৰ ডিচেম্বৰলৈকে গুচি যায় বা আমাৰ ফেব্ৰুৱাৰী জানুৱাৰীলৈকে আহি যায় তেতিয়াহ'লে আমাৰ এটা ভাল ৰিজাল্ট তাতে আমি দেখাব পাৰিম তো সেইটো এটা আমাৰ কথা আছে এতিয়া বহুতে ক'ব বহুত কথা কৈছে বুলি যে পোৱা নাই কেনে বেলেগৰ কথা ক'ব কিন্তু সেই ধৰণৰ ব্যৱস্থাৰ কাৰণে আমি কিছু আমি আগুৱাব পৰা নাই কিন্তু আগুৱাৰ ক্ষেত্ৰত আমি বহুখিনি আমি চেষ্টা কৰি আছোঁ বহুখিনি আমি চেষ্টা কৰি আছোঁ আন এগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' হেল্ল' হয় আপুনি প্ৰশ্নটো সুধক হয় মই মৃগেন হৰণৰ জাগাত এটা প্ৰশ্ন কৰিব খুজিছিলোঁ হয় কওক দাদা হেল্ল' হয় কওক হয় হয় আমি শুনি আছোঁ আপুনি প্ৰশ্নটো সুধক প্ৰশ্নটো হ'ল এই যে নাৰেংগীৰ যিটো হাউচিংখনৰ যিটো ড্ৰেইন আছে হয় সেই ড্ৰেইনটো ডেড হৈ গ'ল ডেট কেনেকৈ হ'ল ডেট কেনেকৈ হ'ল মানে সেই মানুহবিলাকে মানে সেইটো নিজে চালে গম পোৱা যাব সেইটো মই তাৰ ফটো সহ কমপ্লেইন কমিশনাৰক দিলো মিনিষ্টাৰক দিলো কোনো একশ্যন নাই হেল্ল' হয় 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 আজি উচিত ঠাইত আপুনি প্ৰশ্নটো উত্থাপন কৰিছে প্ৰশ্ন কৰিব খোজো মোক আপুনি এটা নম্বৰত হোৱাটছআপ কৰক 7002 মানে একদম ডেড হৈ গ'ল হ'ব ডেট কি মানুহে তাতে বহিছে নে জাবৰ পেলাই ডেট হৈছে মানুহ বা জাবৰ তাবৰ পেলাই ডেট কৰি দিলে মানে বন্ধ হৈ গ'ল হ'ব ঠিক আছে আপুনি মোৰ নাম্বাৰ লৈ লওক 70025 হেল্ল' 70025 এটা নাম্বাৰ লৈ লওক মোৰ 7027 আপুনি নম্বৰটো কওক আমি বাতৰি জৰিয়তে মোৰ হোৱাটছআপ নম্বৰ কৰিব 70025 75616 এটা মোৰ হোৱাটছআপ কৰি দিব মই আপোনাৰ ঘৰলৈ মহানগৰ বাপকে কিছু আৰু এটা নম্বৰ হ'ব বোলে 8811007000 তাতো আপুনি কমপ্লিট কৰিব 000 হেল্ল' হয় আমি আপুনি আমাৰ আকাশবাণীৰ অনুষ্ঠান বাতৰি শুনিব এই বিষয়ে আপুনি আকৌ বিতংভাৱে জানিব মেয়ৰ ডাঙৰীয়া যি কথাখিনি ক'লে হয় হয় আমি আপুনি আমাৰ বাতৰি শুনিব আপুনি পুনৰ নম্বৰটো জানিব পাৰিব হয় এতিয়া আপুনি এই ষ্ট্ৰীট লাইটৰ কথা ক'লে আপুনি প্ৰথমে যে বিকশিত ভাৰতৰ আমি প্ৰসংগলৈ যাওঁ আপুনি আমাৰ যিটো পদপথৰ ব্যৱসায়ীসকলৰ কথা ক'লে ষ্ট্ৰীট ভেণ্ডৰ এতিয়া গুৱাহাটীত এই বিষয়টো খুব চৰ্চিত হৈ থাকে এটা ঠাইত তেওঁলোকে ব্যৱসায় কৰে তাত সুবিধাজনক নহয় আন ঠাইলৈ আহিব লাগে গতিকে স্থায়ী ব্যৱস্থা সমাধানৰ আপুনি কিবা ৰাস্তা উলিয়াইছে নেকি ক্ষেত্ৰত নহয় তাৰমানে কি বিভিন্ন চহৰত ভেণ্ডিং জোন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু গুৱাহাটীত ইমানখিনি ঠাই আমি ভেণ্ডিং জোন দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তো ইতিমধ্যে আমাৰ টাউন ভেণ্ডিং জোন আমাৰ গঠন হ'ল আমাৰ জোন ৱাইজ ভেণ্ডিং জোন গঠন হ'ল এতিয়া আমি কিছু ঠাই আমি ভেণ্ডিং জোন আমি ডিক্লেয়াৰ কৰিম আমি চাগে শ্বৰ্টলি কৰি দিম একদম কম সময়ৰ ভিতৰতে আমি কৰি দিম তো আমাৰ ভেণ্ডিং জোন ডিক্লেয়াৰ কৰাৰ লগে লগে সেই ভেণ্ডিং জোনত তেওঁলোকে বহিব আৰু এটা ডাঙৰ কথা হৈছে যে যিবিলাকে PM স্বনিধি লোন লৈছে তেওঁলোকেতো ঘূৰাব লাগিব তেওঁলোকক আমি এভেকশ্যন কৰাৰ ক্ষেত্ৰত অলপ অসুবিধা আহি পৰে কাৰণ তেওঁলোকে ডাইৰেক্টলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কমপ্লেইন দি দিয়ে আমাৰ যোন বিষয় থাকে তেওঁলোকৰ ওপৰত চকুচ আহি যায় যে তেওঁলোকক আমি জাগা দিব লাগিব আৰু মানুহখিনি পদপথ ক্লিয়াৰ হৈ থাকিব লাগিব সেইকাৰণে আমি প্ৰায় 50টাতকৈ অধিক আমি ঠাই প্ৰথম অৱস্থাত আমি উলিয়াই ল'ম উলিয়াই পেলাই আমি ভেণ্ডিং জোন আমি দিম কিছু ক্ষেত্ৰত টাইম ভেণ্ডিং জোন দিম আৰু কিছু ক্ষেত্ৰত আমি ফুল টাইম আমি ভেণ্ডিং জোন দিম তো এই ধৰণৰ ব্যৱস্থাৰে আমাৰ আগবাঢ়িছে টাউন ভেণ্ডিং জোনৰ যেতিয়া সভা বহিব তাতে DC থাকিব তাতে পুলিচৰ পৰা মানুহ থাকিব PWৰ পৰা মানুহ থাকিব GMCৰ পৰা মানুহ থাকিব ব্যৱসায়ীবিলাক থাকিব তেওঁলোকৰ ব্যৱসায় যি আমাৰ এছ'চিয়েশ্যন আছে তেওঁলোকৰ থাকিব গোটেইখিনি থাকি টাউন ভেণ্ডিং জোনত সেইখিনি স্থিৰ কৰি ল'ব আৰু টাউন ভেণ্ডিং জোন যেতিয়া এইখিনি ভেণ্ডিং জোন ডিক্লেয়াৰ কৰিব তাতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব বাকীখিনি আমি এভেকশ্যন কৰিব পাৰিম তেতিয়াহ'লে PM স্বনিধিৰ পৰা যোন নাপায় তেওঁলোকেও যে কোনো ধৰণৰ কমপ্লেইন কৰিব নোৱাৰে তো এই ধৰণৰ ব্যৱস্থাৰে আমি গৈ আছোঁ আমি ভেণ্ডিং জোন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰি আছোঁ বিভিন্ন আমাৰ গুৱাহাটী পৌৰ নিগমৰ যিখিনি বজাৰ আছে তাতো যেন কিছু আমি পদপথ ব্যৱসায় সোমাই দিব পাৰোঁ তাৰ কাৰণে চিন্তা চৰ্চা আমি কৰি আছোঁ নিশ্চয়কৈ সেইটো আমি কৰাৰ কাৰণে আমি হাতত লৈছোঁ আগন্তুক দিনত সেইখিনি আমি কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ আৰু এতিয়া বিশেষকৈ এইটো GMDৰ অধীনত হৈছে কেইবাখনো গুৱাহাটীত শেহতীয়াকৈ পাৰ্ক আদি মুকলি কৰা হৈছে গতিকে সৌন্দৰ্য বৰ্ধনৰ কাম বা ইয়াত পুৱা গধূলি খোজকাঢ়াৰ কাৰণে সুবিধা হৈছে এই ক্ষেত্ৰত আপোনালোকৰ নতুন সংযোজনৰ কিবা পৰিকল্পনা আছে নেকি হয় এতিয়া ধৰক আমি কিছু ক্ষেত্ৰত আমি জানোৱে যে স্মাৰ্ট চিটি বিভিন্ন ধৰণৰ কাম কৰি আছে ৰিভাৰ ফ্ৰণ্ট নামে কৰি আছে ব্ৰহ্মপুত্ৰ পাৰখিনি কৰি আছে আৰু অলপতে চাগে আৰু এখন পাৰ্ক উন্মোচন হ'ব
আৰু GMDয়ে আপোনাৰ বিভিন্ন ধৰণৰ পাৰ্ক আমাৰ উন্মোচন কৰিলে আমাৰ পুৰণা জেলৰখিনি বটানিকেল গাৰ্ডেনখিনি কৰি দিলে তো এইখিনি কৰাৰ ক্ষেত্ৰত GMD সেইখিনি কাম যেহেতু কৰি আছে আমিও কিছু চিন্তা কৰিছোঁ যে আমাৰ যে অভাৰব্ৰিজৰ তলৰখিনিত কিছু যদি আমি অপেন জিম বনাব পৰা যায় কিছু পাব্লিকে খোজ কৰা জায়গাটো বনাব যায় য'ত পাৰ্কিং কৰা যাৰ কি ব্যৱস্থা এটা নতুনত্ব কৰি আনাৰ বাবে আমি চিন্তা চৰ্চা কৰিছোঁ আমাৰ পইচা পাতি যোগাৰ হ'লে আমি কোনটো ফাণ্ডৰ পৰা ল'ব পাৰোঁ বা কোনোবা যদি তেনেধৰণৰ কোম্পানী বা তেনে আগুৱাই আহে তে পৰীক্ষামূলকভাৱে দুই এটা অভাৰব্ৰিজৰ তলত আমি এনে ব্যৱস্থা গ্ৰহণ কৰি তে সৌন্দৰ্য কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে নিশ্চয়কৈ ভাল হ'ব আৰু যেহেতু সৌন্দৰ্য বৰ্ধনৰ কৰাৰ ক্ষেত্ৰত গুৱাহাটী বহুখিনি কাম কৰিবলৈ এতিয়া তোমাৰ লৈছে অমৃত বুলি আঁচনি এটা আছে তাৰ দ্বাৰা আমাৰ GMDয়ে কৰি আছে গুৱাহাটী পৌৰ নিগমে কিছু যদি খালী ঠাই পোৱা যায় তে আমি নিশ্চয়কৈ এটা পাৰ্ক বনোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ প্ৰতিটো ৱাৰ্ডত সৌন্দৰ্য বৰ্ধন কৰাৰ কাৰণে আমি কাউন্সিলৰবিলাক কৈছোঁ কিছু মুকলি ঠাই যদি ওলাই দিয়ে তাতে আমি সৌন্দৰ্য বৰ্ধন কৰাৰ কাৰণে গুৱাহাটী পৌৰ নিগমৰ পৰা আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিব লগা আছে আমি কৰাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰিম আৰু আমাৰ আজি সময়ৰ পৰা শেষ হৈ আহিছে এতিয়া যেহেতু আমি সকলোৱে জানো যে 2024 লোকসভা ইলেকশ্যনৰ কাৰণে বেছি সময় নাই গতিকে ধৰক সেই নিৰ্বাচনৰ সময়সূচী ঘোষণা হ'লে উন্নয়নমূলক কাম কাজ বন্ধ হৈ থাকিব স্বাভাৱিকতে গোটেই প্ৰক্ৰিয়াটোৱে চৰকাৰী শাসন ব্যৱস্থা মানে প্ৰক্ৰিয়াটো নিৰ্বাচনলৈ গতি কৰিব তথাপিও আৰু বাৰিষাৰ কথা আপুনি উল্লেখ কৰিলে এইবোৰ যদি আমি বাদ দিওঁ বাকি থকা সময়খিনি 2024 চনত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে মুৰব্বী হিচাপে আপুনি প্ৰধান কি লক্ষ্য গ্ৰহণ কৰিছে বা কি দুই এটা বিষয় আছে যে আপুনি 24 সম্পূৰ্ণ হোৱাটো গুৱাহাটীৰ বাবে বিচাৰিছে সকলো গুৱাহাটী পৌৰ নিগমৰ যিখিনি সমস্যা আছে এইটো প্ৰতি মুহূৰ্তৰ সমস্যা তো তাৰ সমস্যাৰ লগত যুদ্ধ কৰিব লাগিব সদায় যেনেকৈ নহওক ক'ৰবাত কাম বেছি হয় ক'ৰবাত কম হয় ক'ৰবাত নহয় আৰু যিহেতু আমাৰো গুৱাহাটী পৌৰ নিগমৰ যি আমাৰ শ্ৰমিকৰ সংখ্যা আছে বহুখিনি কম আছে যিমান মানুহ আছে তাতকৈ বহুত কম আছে যিখিনি মানুহ আছে আমি কৰি ল'ব লাগিব প্ৰথমতে আমি গুৱাহাটীৰ এইবাৰ আপুনি যিটো আমাৰ স্বচ্ছ সৰ্বেক্ষণৰ কথাটো আমাৰ আহিছে সেই প্ৰতিযোগিতাত যেন আমাৰ গুৱাহাটীখন অলপ আগুৱাই যায় তাৰ কাৰণে আমি সংকল্প ইতিমধ্যে লৈছোঁ মিছন 50 বুলি আমি বা 100 বুলি আমি লৈছোঁ তো যদি লওঁ 100 হ'ব 50 তাৰ কাৰণে এটা টঙালি বান্ধি লৈছোঁ এইটো কৰিম আৰু জাবৰ নিষ্কাশনটো এই বছৰত আমি কৰিবই লাগিব যে আমি জাবৰটো লৈ আনি আপোনাৰ ঘৰৰ পৰা জাবৰ লৈছোঁ এটা দম কৰিছোঁ কিন্তু জাবৰটো ট্ৰিটমেণ্ট কৰিব লাগে সেই প্ৰচেছটো আমি আৰম্ভ কৰিমেই অহা এপ্ৰিল মাহৰ ভিতৰত আমি কৰিম আমাৰ যিটো বেলতল বুলি আছে বৰাগাঁৱৰ বেলতল ঠাই আছে তাতে আমি সেইটো আৰম্ভ কৰি দিম আৰু চ'ৰ্চ ছেগ্ৰিগেশ্যনটো আমি কৰিব লাগিব জাবৰৰ ক্ষেত্ৰত এইখিনি আমি চিন্তা চৰ্চা কৰিছোঁ য'ত আমাৰ স্বচ্ছ সৰ্বেক্ষণৰ ক্ষেত্ৰত আমি বহুখিনি আগুৱাই যাব পাৰিম সেকেন্ডলি আছে আমাৰ যেটো আমাৰ বজাৰবিলাক আছে বহুতো অদনীয় বজাৰ বহুত দিনৰ পৰা 2003 ৰ পৰা কিছুমান বজাৰ বনাইছো 2004 ৰ পৰা বনাইছো 2014 ৰ পৰা বনাইছো তো সেই ধৰণৰ আটা আছে তো সেইখিনি বজাৰ আমি সম্পূৰ্ণভাৱে যেন বনাই ল'ব পাৰো তাৰ কাৰণে আমি ভাবছা কৰিছো অহা 24 ডিসেম্বৰ মাহলৈকে আমি সময় এটা লৈছো সেই বজাৰখিনি আমি আধৰুৱা কামখিনি আমি কৰি ল'ব আমি ব্যৱস্থা গ্ৰহণ কৰিম আৰু কিছু কাম আমি গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা কৰাৰ কাৰণে আমি চিন্তা চৰ্চা আমি কৰি আছো কাউন্সিলৰবিলাকে বিভিন্ন ধৰণৰ কৈছে প্ৰতিটো ৱাৰ্ডত যেন আমি মইটো ভাবিছো এটো কিমানখিনি সদনলৈ নাজানো প্ৰতিটো ৱাৰ্ডত এটা ঠাই মানে এফাল মানে দুটা ভাগ কৰাৰ পিছত এভাগ যদি এটা সুন্দৰ হয় তাত সেই ঠাইখিনি যেন কোনো ধৰণৰ যেন অসুখ মানে অভাৱ নাথাকে জাবৰ জোথৰৰ সমস্যা নাথাকে ষ্ট্ৰিট লাইটৰ ব্যৱস্থা সুন্দৰ থাকে পানীখিনি যেন সুন্দৰভাৱে পায় আৰু সৌন্দৰ্য বৰ্ধন হৈ থাকে এটা পাৰ্ট সম্পূৰ্ণ পাৰ্ট নাই এটা পাৰ্ট কৰাৰ কাৰণে আমি কিছু আমি কাউন্সিলৰসকলক আমি আৰ্থিকভাৱে আমি সহায় কৰিম তেওঁলোকে এটা পাৰ্ট মানে 50% এটা ৱাৰ্ডৰ 50% যেন অভাৱটো পূৰণ কৰি দিয়ে সবৰে আৰু পিছৰ বছৰ যেন আৰু 50% কৰি দিয়ে তো তেনেহলে নিশ্চয়কৈ ভাল কিছু ৱাৰ্ডৰ অসুবিধা হ'ব বহুতো ৰাস্তা ঘাট নিৰ্মাণ কৰিব লাগিব কিবা কৈ সেইখিনি আমি চোৱা চিতা কৰিব লাগিব কিছু ৱাৰ্ড কিন্তু বহুখিনি সহজে হৈ যাব যেনেকৈ আমাৰ যেটো মানে মধ্য মানে গুৱাহাটীৰ মাজত আছে সেইখিনি মানে ভালকে হৈ যাব লাগে তেওঁলোকৰ বিশেষ কাম নাই লাইটটো পাইছে পানীও পাইছে সাবস্টেনৰ ক্ষেত্ৰত যেটা যোগান লৈ ল'ব কিন্তু আপোনাৰ যদি অলপ আতৰলৈকে যায় মানে উডাল বাকৰা হয় পেলাই বা হেবিলাক যায় যাবা আমাৰ বেলতলা বা আমাৰ সেই বৰাগাঁও হেৰি পৰা যায় আপোনাৰ কিটো আমাৰ কলাক্ষেত্ৰৰ পৰা এইফালে যায় বাগৰবুৰি পৰা যায় সেইবিলাক বহুখিনি সমস্যা এটা আছে সেইকাৰণে সেইখিনি যেন ৱাৰ্ড ডেভেলপমেণ্ট কৰি পেলাই এই ৱাৰ্ডৰ সমানভাৱে কৰিব পাৰো তাৰ কাৰণে চিন্তা চৰ্চা এটা আমি কৰিম তো নিশ্চয়কৈ তাৰ কাৰণে ফান্ডিংও লাগিব আৰু সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যদি পইচা পাব লগা হয় তেতিয়াহ'লে আমাৰ টেক্সটো ইনক্ৰিজ কৰিবই লাগিব মানে যোৱা বাৰতকৈ আমি 10% ইনক্ৰিজ কৰিবই লাগিব সেইকাৰণে এনেধৰণৰ আমি ব্যৱস্থা কৰিছোঁ সেইখিনি নিশ্চয়কৈ এইখিনি কৰাৰ কাৰণে আশা কৰিছোঁ 2024টো
আৰু চাওঁ কিমানখিনি পৰা যায় সেইখিনি আমি চিন্তা চৰ্চা আমি কৰিছোঁ আৰু শেষত চমুকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে পূৰ্বে যি ইয়াতে ৱাকিং জোনৰ আপোনালোকে ব্যৱস্থা কৰিছিলে তাতে খোৱা লোৱাৰ ব্যৱস্থা আছিলে বহুতে সমালোচনা কৰিছিলে কিন্তু তাত ৰাইজৰ সহায়ো যথেষ্ট আছিলে ভাল আছিলে এই ধৰণৰ পুনৰ আৰম্ভ কৰা পৰিকল্পনা লৈছে এই ধৰণৰ যেতিয়া আমাৰ ৰিভাৰ ফ্ৰণ্ট হ'ব তাতেই চব হ'ব আৰু আমি খাওগলি কৰি আছোঁ যথেষ্ট খাওগলি বনাম আৰু কিছু ৰাস্তা যদি আমি কৰিব পৰা যায় পৰৱৰ্তী সময়ত আমি নিশ্চয়কৈ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম আৰু ৰিভাৰ ফ্ৰণ্ট হ'লে আমাৰ বহুখিনি কাম আমাৰ হৈ যায় কেনেদৰে বিনোদন কৰা কেন্দ্ৰীয় হওক দিনে ৰাতি খোজকাঢ়ি থাকিব লাগিব তেতিয়া পাৰিব এতিয়া আপুনি যদি এটা বনাই আছে আপুনি এতিয়াও যদি যায় পাণবজাৰৰ যদি আমাৰ সন্মুখৰ পৰা থিয় হৈ চায় তেতিয়া গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব আৰু খুব সুন্দৰভাৱে হ'ব এইখিনি জেগা আপটো আমাৰ গভৰ্ণৰ হাউচলৈকে হ'ব খুব ধুনীয়া হ'ব আৰু সেইখিনি আমাৰ খাওগলি হওক বা ৱাকিং জোনৰ কৰাৰ ক্ষেত্ৰত বেজাৰ মাননীয় মুখ্যমন্ত্ৰী সেই ৱাকিং জোনটো আমাক যোৱাবাৰ আমি কৰিছোঁ 2016-17 চনত তেতিয়া তেখেতে এই ডিপাৰ্টমেণ্টৰ মন্ত্ৰী আছিল সেই পৰিকল্পনা এতিয়া ৱাকিং জোনে হওক বা বিনোদন কেন্দ্ৰই হওক বা আৰু পাৰ্কে হওক কৰাৰ কাৰণে ৰিভাৰ ফ্ৰণ্টটো আমাৰ ক্লিয়াৰ হৈ যাব তাৰ কাৰণে চিন্তা তাতে আমাৰ সকলোখিনি কৰা হ'ব হয় আজি আমাৰ সময় প্ৰায় শেষ হ'ল আপুনি 2024 চনলৈ যথেষ্ট পৰিকল্পনা কৰিছে সফল হওক আৰু পুনৰ আপোনাক লগ পোৱাৰ আশাৰে আজি অনুষ্ঠানৰ সামৰণি মাৰিলোঁ পুনৰ আমাৰ অনুষ্ঠানৰ সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আজি আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ এটা সামৰণি মাৰিলোঁ ধন্যবাদ নমস্কাৰ